নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। ৱাইনাডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। আকাশমাৰ্গেৰে ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ভ্ৰমণৰ সময়ছোৱাতে কেৰালা চৰকাৰৰ সৈতে মিলিত হয় গুৰুত্বপূৰ্ণ বৈঠকত। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। ৱাইনাডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। আকাশমাৰ্গেৰে ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ। ভ্ৰমণৰ সময়ছোৱাতে কেৰালা চৰকাৰৰ সৈতে মিলিত হয় বৈঠকত। আনহাতে চিকিৎসালয়ত আহতসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 30 জুলাইত ৱাইনাডত সংঘটিত হৈছিল ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। আনহাতে উক্ত ভূমিস্খলনত মৃত্যু হয় 400ৰো অধিক লোকৰ। আৰু আমি যেহেতু জনাই গৈছোঁ যে ইতিমধ্যে মৃত্যু উপত্যকালৈ পৰিণত হোৱা কেৰালাৰ ৱাইনাডত ইতিমধ্যে ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু শনিবাৰ দিনটোত ভ্ৰমণ কৰিছিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু ৱাইনাডত 30 জুলাইত যি ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিলে, সেই ভূমিস্খলনৰ যিসমূহ এলেকা আছে, আচলতে ক'বলৈ গ'লে সমগ্ৰ ৱাইনাডতে এক ধ্বংসস্তূপত পৰিণত হৈছে বৰ্তমান সময়ত। আৰু ইতিমধ্যে 30 জুলাইত যি ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিলে, সেই ভূমিস্খলনত ইতিমধ্যে কেইবা শতাধিক লোকে ইতিমধ্যে মৃত্যু খাবতিব লগা হৈছে। আৰু শেহতীয়া তথ্য অনুসৰি ইতিমধ্যে নিহতৰ সংখ্যা 400ৰো অধিক হৈছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু ইতিমধ্যে সেই ৱাইনাডৰ যি ভূমিস্খলনৰ যিসমূহ অঞ্চল আছে, সেই অঞ্চলসমূহ ইতিমধ্যে পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু শনিবাৰে ৱাইনাডত উপস্থিত হৈছিলে প্ৰধানমন্ত্ৰীগৰাকী। আৰু ইতিমধ্যে আকাশমাৰ্গেৰে ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু এই ভ্ৰমণৰ সময়ছোৱাতে কেৰালা চৰকাৰৰ সৈতে মিলিত হৈছে গুৰুত্বপূৰ্ণ বৈঠকত। কেৰালা চৰকাৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৱাইনাডৰ যি শেহতীয়া পৰিস্থিতি আছে, সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত কৰা হৈছিলে। আৰু সেই বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আনহাতে চিকিৎসালয়ত আহতসকলৰ সৈতেও মত বিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ যিসকল লোক বৰ্তমান সময়ত এই ভূমিস্খলনৰ ঘটনাত ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিলে, তেওঁলোক বৰ্তমান সময়তো চিকিৎসাধীন হৈ আছে। আৰু এই চিকিৎসাধীন হৈ থকা লোকসকলৰ সৈতেও ইতিমধ্যে মত বিনিময় কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকী কেৰালা চৰকাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। আৰু এই বৈঠকত ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্য প্ৰদান আৰু পুনৰ সংস্থাপনৰ যিটো বিষয় আছে, সেই বিষয়টোৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় বুলি ইতিমধ্যে তথ্য প্ৰকাশ কৰা হৈছে। যিহেতু সম্পূৰ্ণ ৱাইনাড বৰ্তমান সময়ত ধ্বংসস্তূপত পৰিণত হৈছে। আৰু যিহেতু 30 জুলাইত যি ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিলে, সেই ভূমিস্খলনৰ ঘটনাত ইতিমধ্যে 400ৰো অধিক লোকে মৃত্যু খাবতিব লগা হৈছিলে। আৰু তেওঁলোকৰ যি পৰিয়ালবৰ্গ আছে, অৰ্থাৎ নিহতসকলৰ যিসকল পৰিয়ালবৰ্গ আছে, তেওঁলোকক এককালীন সাহায্য প্ৰদান কৰিব বুলি ইতিমধ্যে পূৰ্বতে সদৰি কৰিছিলে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা। আৰু সেই বিষয় সন্দৰ্ভতে ইতিমধ্যে শনিবাৰে যিহেতু ৱাইনাডত উপস্থিত হৈছিলে প্ৰধানমন্ত্ৰীগৰাকী, আৰু ইতিমধ্যে আকাশমাৰ্গেৰে সমগ্ৰ দৃশ্যতে পৰিদৰ্শন কৰিছিলে। সমগ্ৰ যিসমূহ ক্ষতিগ্ৰস্ত এলেকা আছে, সেই ক্ষতিগ্ৰস্ত এলেকাসমূহতে পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছিলে। আৰু সেই এলেকাসমূহ পৰিদৰ্শন কৰাৰ পিছতে তেওঁ কেৰালা চৰকাৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। আৰু বৈঠকত মিলিত হৈ যিসকল নিহত হৈছিলে, সেই নিহত পৰিয়ালৰ সকললৈ ইতিমধ্যে সাহায্য ঘোষণা কৰাৰ লগতে ইতিমধ্যে যিসকল লোক আহত হৈছে, সেই আহত লোকসকলকো পুনৰ সংস্থাপনৰ যি বিষয় আছে, সেই বিষয়টোৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত তেওঁলোক মিলিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু বৈঠকৰ পিছতে ৱাইনাডৰ চিকিৎসালয়ত গৈ ভূমিস্খলনত আহত হোৱাসকলক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈছে ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী। আৰু উল্লেখযোগ্য যে আমি যিহেতু জনাইছোঁ যে 30 জুলাইত ৱাইনাডত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিলে। আৰু ইতিমধ্যে সেই ভূমিস্খলনত প্ৰায় কেইবা শতাধিক লোকে মৃত্যু খাবতিব লগা হৈছিলে। যিহেতু নেৰানেপেৰা বৰষুণ হৈ আছিলে, নেৰানেপেৰা বৰষুণ হোৱাৰ ফলশ্ৰুতিতে ইতিমধ্যে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিলে। প্ৰথম পৰ্যায়ত ডাৱৰ বিস্ফোৰণ ঘটিছিলে। আৰু ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে ইতিমধ্যে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিলে। আৰু এই ভূমিস্খলনত প্ৰায় কেইবা শতাধিক লোকে ইতিমধ্যে মৃত্যু খাবতিব লগা হৈছে। আৰু এই পৰ্যন্ত প্ৰায় 400ৰো অধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে বুলি তথ্য প্ৰকাশ কৰা হৈছে। আৰু লগতে এই অভিযান সামৰি ভাৰতীয় সেনা, বায়ু সেনা, নৌ সেনা উদ্ধাৰকাৰীয়ে সেই স্থান এৰিছে। যদিও ৰাজ্যিক উদ্ধাৰকাৰীসকলে এতিয়াও ৱাইনাডত সেই ভূমিস্খলনত অঞ্চলতে আছে। আৰু তেওঁলোকে ক্ষতিগ্ৰস্ত এলেকাসমূহ পুনৰ সংস্থাপনৰ কামত বৰ্তমান সময়ত জড়িত হৈ আছে। অৰ্থাৎ যিহেতু যি উদ্ধাৰ অভিযান আছে, এই উদ্ধাৰ অভিযান বৰ্তমান সময়ত যিহেতু সমাপ্ত হৈছে, কিন্তু যি ৰাজ্যিক উদ্ধাৰকাৰী যি দল আছে, সেই ৰাজ্যিক উদ্ধাৰকাৰী দলসমূহে ইতিমধ্যে সেই উক্ত এলেকাসমূহত বৰ্তমান সময়তো উপস্থিত আছে। আৰু উপস্থিত থকা যিসমূহ ক্ষতিগ্ৰস্ত হৈছে, সেই ক্ষতিগ্ৰস্ত এলেকাসমূহ পুনৰ সংস্থাপন কিদৰে কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সেই ৰাজ্যিক উদ্ধাৰকাৰী দলসমূহ বৰ্তমান সময়তো তাতে উপস্থিত আছে। আৰু ইতিমধ্যে শনিবাৰৰ দিনটোত আকাশমাৰ্গেৰে সমগ্ৰ দৃশ্যটো প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দৃশ্যটো পৰিদৰ্শন কৰিছিলে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে গুৰুত্বপূৰ্ণ বৈঠকতো তেওঁ মিলিত হৈছে। আৰু বৈঠক অন্ত হোৱাৰ পিছতে ইতিমধ্যে যিসকল লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিলে ৱাইনাডৰ সেই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত, সেই ভূমিস্খলনৰ ঘটনাত আহত হোৱা লোকসকলৰ ইতিমধ্যে স্বাস্থ্যৰ বুজ লৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।